বিশেষকৈ শংকৰদেৱ কলাক্ষেত্ৰত থকাৰ সময়ছোৱাত মই যিখিনি কাম কৰিছিলোঁ সেইখিনি সময়ৰ ভিতৰত প্ৰধানকৈ ইতিমধ্যে স্থাপন হৈছিলে ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়। আমাৰ মনৰ মাজলৈ আহিছিল যে ভাৰতবৰ্ষত তথা পৃথিৱীৰ বৰেণ্য লোকসকলক নৱপ্ৰজন্মই জানিবৰ কাৰণে তেওঁলোকৰ কৰ্ম অৱদানসমূহক এঠাইত সংৰক্ষণ কৰি পেলাই সংগ্ৰহালয় নাম দি বা মিউজিয়াম আকাৰে ৰাখি থৈ দিয়াৰ এটা প্ৰথা আছে। ডক্টৰ ভূপেন হাজৰিকাক যিহেতু আমি জীৱন্ত কিংবদন্তী ৰূপে মানস কৰোঁ, ভাবোঁ, গতিকে তেখেতৰ বিষয়বিলাক যাতে সংৰক্ষণ হৈ থাকক সেই উদ্দেশ্য লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণতে তেখেতৰ এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল। ইতিমধ্যে তেখেতে যেতিয়া ভাৰত ৰত্ন পাইছিল তেতিয়া মই সেইখিনি সময়ত যিহেতু শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতিৰ দায়িত্বত আছিলোঁ, গতিকে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়ত নাম দি সেইটো পৰিসৰটো বৃহৎ আকাৰলৈ ৰূপান্তৰিত কৰি সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰা হৈছিল।